তেনেকুৱা ৰাস্তাত একো প্ৰব্লেম নাপাওঁ বিকজ মই মৃত্যুক বহুত ক্ল'জলি চাই আহিছোঁ বিকজ মোৰ যেতিয়া এক্সিডেণ্ট হৈছিল মোৰ এক্সিডেণ্ট হৈছিল 2012-11 জুনত আৰু সেইটো টাইমত মই যেতিয়া ৰাস্তাত পৰি আছোঁ তেতিয়াতো মোক বগা কাপোৰে মেৰিয়াই থৈ দিছিলে একচুৱেলি এটা মটিভেশ্যনেল ভিডিঅ' বুলি ক'ব লাগিব ভিডিঅ'টো যিসকল লোকে চাই আছে সেইসকল লোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব কাৰণ এনেকুৱা এটা ভিডিঅ'ই আপোনাৰ জীৱনলৈ আনিব পাৰে এটা অনুপ্ৰেৰণা মনত প্ৰবল ইচ্ছা শক্তি আৰু একাগ্ৰতা থাকিলে মানুহে কি কৰিব নোৱাৰে এখন ভৰিৰে 7খন দেশ যাত্ৰা কৰিবলৈ ওলাইছে এয়া ৰাকেশ বণিক সঁচাকৈ এটা ভাবিব গ'লে সঁচাকৈ এটা আচৰিত কথা নিচিনা যেন লাগে আৰু মই প্ৰথমতে অকণমান দেখুৱাইছোঁ যিজন মানুহ ইতিমধ্যে এটা এক্সিডেণ্টত এখন ভৰি হেৰুৱাবলগীয়া হৈছিল আৰু এতিয়া এনেদৰে 7খন দেশ যাত্ৰা কৰিবলৈ ওলাইছে এই ৰাকেশ বণিক আৰু সঁচাকৈ আমি যদি কেতিয়াবা ভাবোঁ মনত যে এখন ভৰি নোহোৱাকৈ 7খন দেশ যাত্ৰা কৰিবলৈ ওলাইছে এইটো এটা কল্পনাৰ অতীত যেন লাগিব কিন্তু সঁচাকৈ এইজন লোক কিন্তু ইতিমধ্যে বহুকেইখন দেশ ভ্ৰমণ কৰিছে আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীকো তেখেতে লগ কৰিছে আৰু লগতে তেখেতে 7খন দেশ যি যাত্ৰা সেই 7খন দেশৰ যাত্ৰাৰ বাবে ইতিমধ্যে সাজু হৈছে ভাবিব গ'লে আচৰিত লাগে কিন্তু সম্ভৱ কাৰণ মই প্ৰথমতে উল্লেখ কৰিছোঁ যে মানুহৰ যদি প্ৰবল ইচ্ছা শক্তি আৰু যদি একাগ্ৰতা থাকে তেতিয়াহ'লে মানুহে সকলো কাম কৰিব পাৰে মোৰ লগত ৰাকেশ বণিক আছে মই ৰাকেশ বণিকৰ পৰা দুটা কথা সুধিব বিচাৰিম কেতিয়া ঠিক কৰিছে ডেটটো একচুৱেলি এতিয়ালৈকে ডেটটো ঠিক হোৱা নাই বিকজ মোৰ এতিয়াও চাইনা ভিজাখন মই হাতত পোৱা নাই আই থিংক এপ্ৰিলৰ ফাৰ্ষ্ট উইক নহ'লে ছেকেণ্ড উইকত এইটো ষ্টাৰ্ট হ'ব যাত্ৰা ক'ৰ পৰা ক'লৈ হ'ব আপোনাৰ মস্কো ৰাছিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু গুৱাহাটীলৈকে শেষ হ'ব আৰু টোটেল এইটোত মই 6খন দেশ পাম লাইক প্ৰথম পাম ৰাছিয়া কাজাকিস্তান তাৰপিছত আপোনাৰ কিৰ্গিস্তান চাইনা তাৰপিছত আপোনাৰ টিবেট নেপাল দেন ইণ্ডিয়া গুৱাহাটী আৰু এপ্ৰক্সিমেটলি 9,000 কিলোমিটাৰ 9 to 10,000 কিলোমিটাৰ মান হ'ব আৰু উইদিন 4 মান্থত কমপ্লিট কৰিম বুলি ভাবিছোঁ ভাবকচোন ভাবিব গ'লে বহুত আচৰিত যেন লাগে যে এখন ভৰি নোহোৱাকৈ 9,000 কিলোমিটাৰ পথ তেওঁ এনেদৰে চাইকেল চলাই যাব আৰু ইমানকেইখন দেশ প্ৰায় 7খন দেশ অতিক্ৰম কৰিব লাগিব ভাবিব গ'লে সঁচাকৈ এটা আচৰিত কথা আগতেও আপুনি যিহেতুকে যাত্ৰা কৰিছে এনেদৰে চাইকেলেৰে এনেকুৱা যিহেতুকে আপুনি বৰ্তমান 7খন দেশ যিহেতুকে যাত্ৰা কৰিব আপুনি নাভাবেনে যে আপোনাৰ ৰাস্তাত কিছুমান প্ৰব্লেম আহিব পাৰে একচুৱেলি আপুনি যিটো কৈছে যে আপোনাৰ আচৰিত একো নাই মানে আজি আপোনালোকে চবেই চাইছে স্পেচৰ পৰা লেণ্ডিং কৰিছে যে তো তেনেকুৱা একো আচৰিতৰ কথাই নহয় বাৰু তেনেকুৱা ৰাস্তাত একো প্ৰব্লেম নাপাওঁ বিকজ মই মৃত্যুক বহুত ক্ল'জলি চাই আহিছোঁ বিকজ মোৰ যেতিয়া এক্সিডেণ্ট হৈছিল তো মানুহৰ লাষ্টলৈকে ভয় লাগে মৃত্যুটোকে ভয় লাগে চ' তাৰ পৰা মই অভাৰকাম কৰি আহি গৈছোঁ সেইটো কাৰণে মৃত্যুক ভয় নালাগে চ' লাইক ৰাস্তাৰটো প্ৰব্লেম থাকিব মানে প্ৰব্লেম কেলে নাথাকিব চ' সেইবোৰক চেছ কৰিম দেখিম যি প্ৰব্লেম আহে একৰ্ডিং টু টাইম একৰ্ডিং টু চিটুৱেশ্যন সেইটো হেণ্ডেল কৰিবলৈ চেষ্টা কৰিম বাছ ইমানখিনি আৰু ৰাকেশ বণিকে এটা খুবেই গুৰুত্বপূৰ্ণ কথা কৈছে যে মৃত্যুক ওচৰৰ পৰা দেখিছে ৰাকেশ বণিকে অকণমান যদি কয় মোৰ এক্সিডেণ্ট হৈছিল 2012-11 জুনত আৰু সেইটো টাইমত মই যেতিয়া ৰাস্তাত পৰি আছোঁ তেতিয়াতো মোক বগা কাপোৰে মেৰিয়াই থৈ দিছিলে যে মই মৰি গৈছোঁ বুলি এইটো আপোনাৰ এইটো বালিপাৰা পাৰ হৈ কিবা এটা জেগা আছিল তো তাতে মোৰ পুলিচ আহি কাষ্টাডি কৰিব তো মানুহে ভাবিছে মই মৰি গৈছোঁ সেইটো টাইমত মানে মোক তাৰে এগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলাই বাইদেউ এগৰাকী মোৰ মুখত পানী দিছিল তেতিয়া মোৰ চেঞ্জ আহিছে এইটো আধা ঘণ্টা 1 ঘণ্টা পিছত তেতিয়াহে মোৰ নতুন জীৱন পাইছোঁ আৰু যেতিয়া মোৰ ইমান চাৰ্জাৰী হৈছে সেইটো টাইপত মোক মাস্ক উইথ এনাষ্টেচিয়া দিছে বেকবন এনাষ্টেচিয়া দিছে সেইবোৰ মানে মই গম পাওঁ যে মৃত্যুটো মানে কিমান মানে কঠিন হয় চ' সেই চিটুৱেশ্যনবোৰক পাৰ কৰি আহিছোঁ এইটো কাৰণে ভয় নালাগে মোৰ আৰু যিটো প্ৰব্লেম থাকিবতো প্ৰব্লেমটো কাৰ প্ৰব্লেম নাই এতিয়া মই যদি আপোনাক সুধো আপোনাৰ লাইফত প্ৰব্লেম নাই নেকি 100% আছে আপোনাক দেখিব নাপায় যে আপোনাৰ প্ৰব্লেম কি আছে আৰু মই যে দেখাই থাকোঁ যে এনেকুৱা টাইপৰ ভৰি আছে চ' প্ৰব্লেম একো নাই চবৰে ইকুৱেল থাকে কাৰোবাৰ বেছি কাৰোবাৰ কম বাছ ইমানখিনি পাৰ্থক্য বাট প্ৰব্লেমটো থাকিব আৰু প্ৰব্লেমক চেছ কৰাটোহে মানে লাইফৰ ডাঙৰ কথা আৰু যে মই প্ৰব্লেমক দেখি যদি প্ৰব্লেমক ভয় কৰি যাওঁ তেতিয়াহ'লে আই থিংক মই তেতিয়া ছাৰ্ভাইভ কৰিব নোৱাৰিম চ' জীৱনটো ছাৰ্ভাইভ কৰিবৰ কাৰণে প্ৰব্লেম আছে প্ৰব্লেমক ফেচ কৰি অভাৰকাম কৰা সেইটোহে লাইফ হয় আৰু নেভাৰ গিভ আপৰ যিটো মই এটিটিউড ৰাখোঁ সেইটো মানে কনচেপ্ট হয় মোৰ এই ভিডিঅ'টো
একচুৱেলি এটা মটিভেশ্যনেল ভিডিঅ' বুলি ক'ব লাগিব কাৰণ এই ৰাকেশ মানিকে যিহেতুকে এখন ভৰিৰে 7খন দেশ যাত্ৰা কৰিবলৈ ওলাইছে সঁচাকে এটা প্ৰশংসনীয় আৰু সঁচাকে দুঃসাহসিক এটা যাত্ৰা বুলি ক'ব লাগিব আৰু এই ভিডিঅ'টো যিসকল লোকে চাই আছে সেইসকল লোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব কাৰণ এনেকুৱা এটা ভিডিঅ'ই আপোনাৰ জীৱনলৈ আনিব পাৰে এটা অনুপ্ৰেৰণা আপোনাৰ জীৱনত দিব পাৰে এটা অনুপ্ৰেৰণা আৰু সঁচাকে এটা ভাল লগা খবৰ কাৰণ ৰাকেশ মানিকে এখন ভৰিৰে 7খন দেশ যাত্ৰা কৰিবৰ কাৰণে ওলাইছে 9000 কিলোমিটাৰ ভাবিলে আচৰিত লগা এটা কথা কিন্তু সম্ভৱ প্ৰবল ইচ্ছাশক্তি আৰু ধৈৰ্য একাগ্ৰতা থাকিলে আপুনি সকলো সম্ভৱ কৰি তুলিব পাৰে ইয়াৰে উদাহৰণ হৈছে এয়া পেৰাচাইক্লিষ্ট ৰাকেশ মানিক